লাহৰীঘাটত নিষিদ্ধ ঘোষিত সুদখোৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে এগৰাকী মহিলাসহ আন কেইবাজনো লোক। লাহৰীঘাটৰ তিতাতলা গাঁৱত সংঘটিত হৈছে ভয়ানক আক্ৰমণ। টকা নিদিয়াৰ বাবে দুই সুদখোৰ ছাহিদুল আৰু তাহেৰে উপৰ্যুপৰি প্ৰহাৰ কৰি এগৰাকী মহিলাৰ মূৰ ফালি দিয়াৰ লগতে আন কেইবাজনকো গুৰুতৰভাৱে আহত কৰিছে। অবৈধ সুদখোৰ তাহেৰ আৰু ছাহিদুলে দৰিদ্ৰ লোকক ঋণ দি অত্যধিক হাৰত সুদৰ টকা দাবী কৰি ধাৰাবাহিকভাৱে মানুহক অত্যাচাৰ কৰি অহা বুলি স্থানীয় লোকে প্ৰকাশ কৰিছে। এই শহীদুল আর তাহার আলী সুদৰ পইচা দিছিলে, আমি সুদ পৰিশোধ কৰিছোঁ। কৰাৰ পিছত আকৌ সি পইচা বিচাৰি থাকে। 5 বছৰ হ'ল সুদ লোৱাটো। আজি 50,000 টকা দিছিলে, পিছত আমাৰ গাঁৱৰ মানুহ বহি পেলাই মিলাই দিছিলে। মই পিছত কৈছিলোঁ মোৰ পকেটৰ পৰা 30,000 টকা দি দিম তোক, তেতিয়াও খেচকাল কৰিব নালাগে। তাহেৰ আলী আৰু শহীদুল দুয়োগৰাকী সুদাৰু হয়। আমাৰ গাঁৱৰ তিতাতলা গাঁৱৰ মানুহ গোটেইখিনি মানুহ জানে। আমি FIR খন লাহৰীঘাট লৈ আহিছিলোঁ। FIR খন OC ছাৰে একদম ডাইৰেক্ট স্পষ্ট মানা কৰিছে, এইবিলাকৰ FIR নলওঁ। আমি CM ছাৰক অনুৰোধ কৰোঁ যাতে এজাহাৰখন মানুহৰ লয়।